বিজয় রাজকুমার জিন্দাবাদ। প্ৰায়বাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সভাত আমাৰ এই নতুন নেতৃত্বক তেওঁলোকে অৰ্পণ কৰিছে। চৰাইদেউ অধিৱেশনত পুনৰ বিজয় চন্দ্ৰ দাস কোঁৱৰক সভাপতি আৰু ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইক কাৰ্যকৰী সভাপতি এজাৰি শাসনৰে তেওঁলোকক অভিনন্দন জনাবৰ বাবে আমি অনুৰোধ জনাইছো। আৰু মনোৰঞ্জন গগৈ নিৰ্বাচিত কৰি আমি প্ৰতিনিধি সভাৰ সম্পাদিকমে এখন নতুন মৰ্যাদা লাভ কৰিছে। দাদা সাইড জিন্দাবাদ জিন্দাবাদ বিজয় রাজকুমার জিন্দাবাদ 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 ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই জিন্দাবাদ 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 মনোৰঞ্জন গগৈ জিন্দাবাদ 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 বুঢ়াগোহাঁই গগৈ জিন্দাবাদ 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 আমি আটাইবোৰে ধন্যবাদ জ্ঞাপন কৰিছো। আটাইকে চিনাকি কৰাই দিব বিচাৰিছো আমাৰ সন্মানীয় সভাপতি বিজয় চন্দ্ৰ দাস কোঁৱৰক আমি সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছো। চৰাইদেউ অধিৱেশনত তেখেতক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। আমি কাৰ্যকৰী সভাপতি হিচাপে ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই সকলোৱে মনোনীত কৰিছে। গতিকে ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই দেৱক আমি সন্মুখৰ আমি ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই দেৱক চিনাকি কৰাই দিছো। আৰু সাধাৰণ সম্পাদক হিচাপে যুটীয়া সম্পাদক হিচাপে মনোৰঞ্জন গগৈ শদিয়াৰ প্ৰতিনিধি। এই শদিয়াৰ প্ৰতিনিধি মনোৰঞ্জন গগৈ তেখেতক আমি সকলোৱে চিনাকি কৰাই দিছো। আমাৰ কামৰূপ মহানগৰ সমিতিৰ প্ৰতিনিধি আমাৰ গুণকান্ত গগৈ যুটীয়া সম্পাদক আটাইকে মনোনীত কৰিছে। লগতে আমাৰ বাকীসকল কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰ্তাসকলক আমি যিসকলে শিক্ষা লাভ পাইছে সকলোকে আমি ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো আৰু সভাপতি দেৱক দুআষাৰ গালি দিবলৈ আমি অনুৰোধ জনাইছো। চাউলুং চুকাফাই এটি সপোন লৈ যি যাত্ৰা কৰিছিল এই চৰাইদেউলৈ, সেই সপোনৰ আমি মাত্ৰ সহজ সপোন দেখিছিল এখন দেশৰ, সপোন দেখিছিল এখন ৰাজ্যৰ, সপোন দেখিছিল সমন্বয়ৰ এৰালে। আৰু চাউলুং চুকাফাৰ সেই সপোনৰ যাত্ৰাৰ আমি হৈছো এটি ক্ষুদ্ৰতম প্ৰয়াস। চাউলুং চুকাফাই গঢ়া বৰ অসম, চাউলুং চুকাফাই গঢ়ি তোলা এই অসমীয়া জাতি আজি আমি এই চেৰাইদেউৰ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত দেখিবলৈ পাইছো। বিভিন্ন জাতি জনগোষ্ঠী ভৰি থকা এই মঞ্চখন আমি দেখিবলৈ পাইছো যে চাউলুং চুকাফাই এই সময়ত অসমত সকলোকে একেলগ কৰি বৰ অসম কৰিছিল, সকলোকে একেলগ কৰি বৰ অসমীয়া জাতি কৰিছিল। আৰু তাই অনুভৱ কৰিব তাই পায়ো আমি চাউলুং চুকাফাৰ সেই আদৰ্শ নীতি সৰুকুৰা কৰি আগবাঢ়ি গৈ আছো। এই অসমত আমি সাম্প্ৰদায়িক বিভেদবাদী শক্তিক বাৰে বাৰে প্ৰত্যাহ্বান জনাওঁ যে চাউলুং চুকাফাৰ এই সপোনৰ দেশত সাম্প্ৰদায়িক কথা, বিভেদবাদী কথা কিন্তু হ'ব নোৱাৰে। আৰু সেই আদৰ্শ লৈ আগবাঢ়ি আমি গৈ আছো। জনগোষ্ঠীটোৰ বহু গাফিলতা, জনগোষ্ঠীটোৰ বহু বেদনা আমি বুকুত পানী আমি আগবাঢ়ি গৈ আছো সৈনিক হিচাপে। অসমৰ যেতিয়াই যিটো বিপদত তাই সংযোগ বলিষ্ঠভাৱে মাত দি আছে। আৰু এই ঐতিহাসিক স্থানত আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। ইমান গভীৰ লিখা ঠাণ্ডাটো আপোনালোকে এনেধৰণৰ এটা পৰিৱেশত আমাৰ লগতে আপোনালোকে উপস্থিত হৈ আছে। মই ধন্যবাদ জ্ঞাপন কৰিছো মুখ্য উপদেষ্টা, কাৰ্যকৰী সভাপতি, উপ সভাপতি, যুটীয়া সম্পাদক, সহকাৰী সম্পাদক প্ৰমুখকে কৰি সকলো কেন্দ্ৰীয় সমিতিৰ বিষয়বিলাক মই ধন্যবাদ জ্ঞাপন কৰিছো। গতিকে আশা ৰাখিছো জনগোষ্ঠীৰ যি দাবী-দাবা, আমাৰ জাতিটোৰ যেতিয়া বিপদ হয় তাৰ পৰাই ভৱিষ্যতে মাত মাতিব। এয়াই আমাৰ লক্ষ্য আৰু উদ্দেশ্য। এয়াই আমি আজি এই মঞ্চত চাউলুং চুকাফাৰ মঞ্চত এয়াই আমাৰ প্ৰণ। ধন্যবাদ। আমাৰ অতিথি